হেল্ল' গাইছ, গুড মৰ্ণিং। ৰাতিপুৱাতে এইফালে চোনপাপৰি আৰু চাহ আৰু দেখা পাইছে টাইম 10:04। আজি ৰবিবাৰ আছিল, তো সেইকাৰণে অলপ দেৰিকলৈ শুইছো। চাহ তাহ খাই এইফালে মিক্সিত কিবা অলপ বটছো মানে চুলি গেছি না, তো সেইকাৰণে পিঁয়াজ অলপ মিক্স কৰিছো, মানে ৰসটো লগাই দিব লাগিব, অলপমান চুলিৰ কেয়াৰ কৰোঁ বুলি ভাবিছো। তো পিঁয়াজটো মিক্সিত মিক্স কৰি পেলাই তাত অলপ এল'ভেৰা আৰু নাৰিকল তেল দি দিলো, আৰু দিয়াৰ পিছত মিক্স কৰি ধুনীয়াকৈ মই এতিয়া চুলিত লগাম, যিহেতু চুলি বহুত যাই আছে। আজি ৰবিবাৰটোত মই টাইম পাওঁ অলপ নিজৰ কেয়াৰ কৰাটো নিজে ভাল। তো সেইকাৰণে এইফালে গোটেইখিনি বস্তু মিক্স কৰি মই এইফালে লগাইছো চুলিত। যি গেলটো গেলে এতিয়া যিখিনি আছে সেইখিনি বাচাবৰ কাৰণে চেষ্টা কৰিছো, আৰু চুলিৰ কেয়াৰ কৰি এইফালে আহিছো পাকঘৰক লাগি পেলাই এক কাপ চাহ বনাওঁ, মই নিজে বনাম। তো গাখীৰতে চাহপাত দিছো, চেনি দিছো, তো এনেকে বনাইছো, মানে অলপমান কাৰাকে খাম। এই কাপ চাহ বেছিকে খাওঁ, কিন্তু মানে আজি অলপ কাৰাকে খাব মন গেল। তো এইফালে কালাৰ দেখা পাইছে আপোনালোকে, কেনে এটা কালাৰ আহিছে দেখছি না, টোপ নপৰে, ইমান মানে ডাঠ হৈছে। তো মানে মায়েও ডাঠকে বনাই, কাৰাকে বনাই, কিন্তু মানে মই আৰু অলপ কাৰাকে খাওঁ। তো সেইকাৰণে ভাবিলো এই সপ্তাহত একদিন খাব পাৰি। অলপ মেছেজটো হৈছে, বাকী চব ঠিক আছে। আৰু এতিয়া আহি গ'ল দুপৰীয়াৰ ভাত খাবা। এইফালে আছে আলু ভাজি, লগত আছে এইফালে ৰুটি, এইফালে চাটনি, আৰু এইফালে আছে ভাত, আৰু কি আছে জানে না, চিকেন। মানে ৰবিবাৰে খাওঁ যায়, সোমবাৰ মঙলবাৰ মই নাখাওঁ, সেইকাৰণে ৰবিবাৰটোতে খাই দিওঁ। আৰু এইফালে চুলিত যিহেতু মই অলপমান কেয়াৰ কৰিছিলোঁ, এইফালে এতিয়া ড'ভ চেম্পু লগাই পেলাই কণ্ডিশ্যনাৰ মাৰি দিম, আৰু এনেকৈ গা চা ধুই মই আহি গ'লোঁ টিউশ্যনলৈ। মানে আজি টিউশ্যন নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু ই মাতিছিল মানে, তো সেইকাৰণে তাত আহিলোঁ আৰু কৰি দিলোঁ। আহি গ'লোঁ ঘৰ, আৰু এইফালে মায়ে খাব দিছিল বাটাৰ, আৰু এইফালে আছিল ব্ৰেড। তো ধুনীয়াকৈ বাটাৰ অলপ বেছিকৈ লৈছোঁ এখন ব্ৰেডতে, মানে এখানেই খাম ব্ৰেড, কিন্তু মস্তি কৰি খাম, মানে অলপ বেছিকৈ বাটাৰ চাটাৰ লৈ। কি টেষ্ট লাগব আপোনালোকে ভাবি চাওক না। এনেকৈ লৈ লৈছোঁ এসোপামান, লৈ জাপটো মাৰি দিছোঁ, তাৰপিছত এতিয়া খাম। কি টেষ্ট। চাহ তাহ খাই মই আহিছোঁ আমাৰ কাষৰে খুৰীমাহঁতৰ ঘৰত, কাৰণ ইহঁতৰ বাবুক মানে মই টিউশ্যন কৰিলে আজি খুৰা আহিছে, তো সেইকাৰণে মোক চাহ খাব মাতিছিল, তো সেইকাৰণে আহিলোঁ আৰু ইয়াতে চাহ খালোঁ। তো গাইছ, নাৰায়ণ পূজা আছিল, নাৰায়ণ পূজাত গৈছিলোঁ, আৰু এইখিনি মানে নাৰায়ণ পূজাত চবে গম পায় ভোগ দিয়ে, কিন্তু এইখিনি ভোগ অলপ বেলেগ, মানে আমি লাষ্টত গ'লোঁ, তো সেইকাৰণে ভাল বস্তুটোৱে পালোঁ। এইখিনি হৈছে জোখৰ ভোগ, মানে জানেই বহুতে, চব মানে সমান দিয়ে, চেনি গাখীৰ আৰু যিমান যি দিব লাগে চব মানে ছেম থাকে, চব ছেম পৰিমাণ থাকে। এইখিনি যিটো সোৱাদ না, কি ক'ম। তো সেয়াই আছিল, দিনটো এনেকৈ গ'ল। এতিয়া ৰাতিৰ আহাৰ খাব হৈ গৈছে, এইফালে আছে মাংস, এফালে আছে কণী ভাজি আৰু ভাত, এফালে আছে বটা। তো ভাত খাম আৰু ঘুমাম। সেয়াই, আৰু লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।